নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আজি মই আলোচনা কৰিম ফুলকবি, বন্ধাকবি আৰু লগতে বিলাহী পুলিবিলাক আপোনালোকে কি পদ্ধতিমতে পেলাব আৰু কি পদ্ধতিমতে আপোনালোকে নাৰ্চাৰী বনাব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে এ টু জেড আপোনালোকে চাব পাৰিব। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো ইয়াত আপোনালোকে দুটা ভিটি চাই আছে বা দুটা ভিটি নাৰ্চাৰী আকাৰে বনোৱা হৈছে। ইয়াত ধৰক বিলাহীৰ পুলি আৰু বন্ধাকবিৰ পুলি পেলোৱা হ'ব। তো আৰু ইয়াত যে চাই আছে আপোনালোকে এইখিনিত মোটামুটি ধৰক 4 পৰা 5টামান ভিটি আছে। ইয়াত অলৰেডি ফুলকবি 1522 যিটো ফুলকবিৰ পুলি, এই ফুলকবিৰ পুলি ইয়াত কিন্তু ডাঙৰ ডাঙৰ হৈ আছে। এতিয়া খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব খেতিয়কে। তো খেতিয়কে তাৰমানে কি হ'ল, আজি মৰ্ণিঙতে অকণমান তাৰমানে কেনকেনীয়া বৰষুণ অকণমান দিছে। তাৰমানে কি পুলিত পানী খাবৰ কাৰণে সেই বৰষুণ পৰিব যাতে তাৰমানে কাগজটো আঁতৰাই দিছে। পলিথিন আঁতৰাই দিয়াৰ প্ৰধান কাৰণটো হ'ল খেতিত তাৰমানে নাৰ্চাৰীত যদি ৰসৰ অভাৱ হয়, মাটি বেছি শুকাই যায়, সেই সময়ত আপোনালোকে এনেকুৱা ধৰণৰ এই ৰিমঝিম বৰষুণবিলাক পৰিব দিব লাগে। এইবিলাক বৰষুণ পৰিলে গছৰ গ্ৰ'থ ভাল হয় আৰু পুলিবিলাকো সুস্থ থাকে। তো আপোনালোকে যদি ভাবিছে মই এই পদ্ধতিমতে পুলিবিলাক পেলাম, আপোনালোকৰ যদি গুটিৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক গুটিৰ যোগান ধৰিম। চেঞ্জেনা কোম্পানীৰ 1522, চেঞ্জেনা কোম্পানীৰ 4051, তাৰপিছত এনেকুৱা ধৰণৰ ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা এই ধৰণৰ বীজ যদি আপোনালোকৰ লগা হৈছে বা আপোনালোকে খেতি কৰিম বুলি ভাবিছে, বিলাহী যদিও আপোনালোকে কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ আপোনালোকৰ মাটিবিলাক ৰেডি কৰক। তো এনেকুৱা ধৰণৰ পুলি প্ৰস্তুত কৰি যদি আপোনালোকে খেতিত লগাব পাৰে, ধৰক এইটো সময়ত বৰ্তমান যিটো এই জুলাই মাহত পহিলা সপ্তাহতে পেলোৱা হৈছিল এই ফুলকবিৰ যিটো গুটি, এই ফুলকবিৰ গুটি যে পেলাইছিল, পেলোৱাৰ পিছত আজি চাওক কিমান কষ্টৰ বলত খেতিয়কে এই পুলিবিলাক প্ৰস্তুত কৰি ডাঙৰ দীঘল কৰিছে। কৰাৰ ফলত আজি খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ইফালে হাল মাৰি আছে খেতিত। আজি কমেও এসপ্তাহ হাল মাৰিব লাগিব, গোবৰ দিব লাগিব, তাৰপিছত চুপাৰ, পটাছ, তাৰপিছত যিবিলাক দানা চানা দি খেতিত লগাব, এইবিলাক কাম প্ৰস্তুতি চলি আছে। তো আপোনালোকেও খেতিবিলাক ৰেডি কৰক। আৰু তাৰপিছতে যিদিনাখন গুটি পেলাব তাৰ আগৰ পৰা যিটো খেতিত আপোনালোকে কবিৰ পুলি ৰুব, সেই খেতি কমেও 1 পৰা 1.5 মাহ আমি খেতি পচাব লাগে। মাটি পচাই কিনে বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ এইবিলাকৰ পুলিবিলাক বা গুটিবিলাক যদি আমি লগাব পাৰোঁ, তেনেহ'লে কিন্তু আমাৰ খেতিত যথেষ্ট পৰিমাণে ফলন আমি পাওঁ। তো আপোনালোকক মই যিটো পুলি বা যিটো নাৰ্চাৰীত যিবিলাক পুলি দেখুৱাই আছোঁ, এইটো হ'ল চেঞ্জেনা কোম্পানীৰ 1522 যিটো ফুলকবি, সেই ফুলকবিৰ পুলি। তো এই ফুলকবিত কিন্তু যথেষ্ট আপোনালোকে প্ৰডাকশ্যন পাব। এই ফুলকবিত যথেষ্ট দেখাত বহুত চকচকীয়া বগা আকৃতিৰ হ'ব। আৰু এই খেতিৰ কাৰণে দানা ঔষধৰ যদি আপোনালোকৰ কিবা প্ৰয়োজন হৈছে, মই আপোনালোকক যোগান ধৰিম। বৰ্তমান যিটো ছিজন আহি পাইছে, এই ছিজনত আপোনালোকে ফুলকবি, বন্ধাকবি, মূলা, গাজৰ এনেকুৱা ধৰণৰ খেতি কৰিব। এইটো হ'ল শীতকালীন চব্জি। শীতকালীন চব্জিৰ ভিতৰত ফুলকবি আটাইতকৈ প্ৰথম স্থান দখল কৰা চব্জি। এইটো কিন্তু আমি ভাল এটা দাম পাম। যিটো আপোনালোকে পুলিত দেখা পাই আছে, এই পুলি যেতিয়া খেতিত আমি লগাম নহয়, এডভান্সকৈ ফুলবিলাক আহি যাব, তেতিয়া আমি ধৰক 100 টকা কিলো আমি পাৰ কিলোত বিকিব পাৰিম। তো বন্ধুসকল, এই পদ্ধতিমতে যদি আপোনালোকক খেতি কৰিব পাৰে, আপোনালোকে অযথা সময় নষ্ট নকৰিব। মই এটা কথাই আপোনালোকক আজি নতুন নহয়, অতদিন আগৰ পৰাই আপোনালোকৰ লগত মই কথা পাতিয়ে আছোঁ যে দাদা বাইদেউসকল আপোনালোকে সময় নষ্ট নকৰিব, সময়ৰ কাম সময়ত কৰিব। তেতিয়া আপোনালোকে কি কৰিব, খেতিত যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা নিশ্চয় বিচাৰি পাব। তো মই ইমান দিন অতদিন যে কিমান কথা কৈছোঁ আপোনালোকৰ কাৰণে। চাওক, আমাৰ অসমীয়া মানুহখিনিয়ে আমি কি কৰি আছোঁ, বহুত পিছুৱাই আছোঁ। খেতি বাতিৰ ফালে আমি আগবাঢ়িব পৰা নাই। তো আমি খেতি কৰিব নিজৰ এটা প্ৰতিভা আছে, কিন্তু আমি নিজৰ প্ৰতিভা নিজে নখটাওঁ। যিটো আমাৰ দক্ষতা, নিজৰ দক্ষতাৰ বলত আমি কি কৰিব লাগিব, খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। তো আমি দক্ষতা কেনেকৈ দেখুৱাম, যদি আপোনালোকে খেতি কৰাৰ কাৰণে পাৰ্গত নহয়, মই আপোনালোকক 100% তাৰমানে সহায় কৰি যাম। কোনটো সময়ত কোনটো ঔষধ, কোনটো দানা, কোনটো সাৰ দি যাব লাগে, কি কি ভিটামিন দিব লাগে, মই আপোনালোকক যোগানো ধৰিম, মই আপোনালোকক সহায়ো কৰিম। কেৱল আপোনালোকে কি কৰিব, খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব।
যদি আপোনালোকে বেছিকৈ মাটিত এনেকুৱা ধৰণৰ ফুলকবি বন্ধাকবি খেতি ওলকবি খেতি কৰিবৰ কাৰণে সাহস নাপায় অলপ হ'লেও কৰি চাওক আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব লাহে লাহে আপোনালোকে কি হ'ব সেই খেতিৰ ওপৰত নিজৰ যিটো লাইন নিজে বিচাৰি ল'ব পাৰিব যেতিয়া ফাৰ্ষ্ট টাইম 1 বিঘা কৰিব তাৰ পিছৰ বছৰ 2 বিঘা এনেকৈ বাঢ়ি গৈ থাকিব তেতিয়া আপোনালোকৰ নিজৰ এটা প্ৰতিভা অট'মেটিকেলি বাঢ়ি আহিব আৰু আপোনালোকে খেতি কৰাৰ যিটো ভাৱ ভংগী আপোনালোকে নিজে বুজি পাব তো বন্ধুসকল মই যিটো কথা আপোনালোকক যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় মোৰ কথাখিনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে আৰু আজি মই ভাটিবেলি সময়ত আপোনালোকক ভিডিঅ' এটাৰ মাজেদি কেনেকৈ পুলি পেলাব লাগে এটা গুটি কেনেকৈ দিব লাগে মই আপোনালোকক দেখুৱাই দিম কোনো ডাঙৰ কথা নহয় কিন্তু কথা হ'ল কি আপোনালোকে এনেকুৱা ধৰণৰ কামি বনাব নাৰ্চাৰী আকাৰে ভিটি বনাব ভিটি বনাই কিনে ধৰক ভিটিৰ ডিষ্টেঞ্চ বহল দিব 2.5 ফুট দীঘে দিব 22 পৰা 24 ফুট তাৰপিছত গুটিবিলাক পেলাব এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 2 ইঞ্চি 3 ইঞ্চি ডিষ্টেঞ্চ ৰাখি এনেকৈ পেলাব আৰু মাজে মাজে যেতিয়া ঘাঁহ হ'ব আৰু সেই ভেটিত কি ঔষধ আৰু কি দানা দিব লাগে আৰু কি পদ্ধতি অৱলম্বন কৰিব লাগে মই আপোনালোকক যে কৈয়ে দিলোঁ এতিয়া যিদিনাখন আপোনালোকে পুলিবিলাক উঠাব সেইদিনাখন এই ভিটিত পানী দিব পানী দি আপোনালোকে যদি পুলিবিলাক উঠাব পাৰে তাৰমানে শিপাবিলাক মাটি এৰি নিদিয়ে মাটি ধৰি থাকিব এনেকুৱা ধৰণৰ পদ্ধতি উঠাই যদি আপোনালোকে লগাব পাৰে পুলিবিলাক নষ্ট হোৱাৰ কোনো আকাংক্ষা নাথাকে মই সেইকাৰণে কৈছোঁ আপোনালোকে সেই পদ্ধতি মতে আপোনালোকে খেতি কৰক সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম ধন্যবাদ।